আজি কৃষ্ণ জন্মাষ্টমী ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই। কৃষ্ণৰ বাৰ্থডে যিহেতু পৰিৱেশটো বহুত ধুনীয়া হৈ আছে, পিছবেলা জোতাযোৰ পিন্ধি দৌৰিব গ'লোঁ। লগৰ দুজন কেতিয়াবাই গৈছে। দাপৰ যুগৰ শ্ৰেষ্ঠ পুৰুষজনে হ'ল শ্ৰীকৃষ্ণ। শাস্ত্ৰত কোৱা মতে ভগৱান শ্ৰীকৃষ্ণ 125 বছৰ জীয়াই আছিল। শ্ৰীকৃষ্ণ হ'ল হিন্দু ধৰ্মৰ ভগৱান। তেওঁক বিষ্ণুৰ 8 নম্বৰ অৱতাৰ ৰূপে ধৰা হয়। বাসুদেৱ আৰু দৈৱকীৰ 8 নম্বৰ পুত্ৰজনে আছিল কৃষ্ণ। এনেকৈ সিহঁত দুজনক দেখি লৰালৰিকৈ সিহঁতৰ কাষ চাপিলোঁ। সিহঁতে বোলে এতিয়াও দৌৰাই নাই। তিনিওজনে অলপ এক্সাৰচাইজ কৰিলোঁ। দুপৰীয়া টাইমত অলপ বৰষুণ আহিছিল, কিন্তু এতিয়া আৰু বতৰটো ক'লা কৰি আহিছে। এনেকৈ থাকিলে নহয়, দৌৰাই ভাল হ'ব। এইবুলি দৌৰা ষ্টাৰ্ট কৰিলোঁ। ইহঁতকেইটা আগতেই গুচি গ'ল। দৌৰি মেলি এতিয়া আগৰ ঠাইখিনি আহি পালোঁ। ইহঁতকেইটা এতিয়াও আহিয়ে পোৱা নাই। অলপ ৰখিলোঁ আৰু ৰখি পেলাই এনেকৈ কেইটামান বুকদান মাৰিলোঁ। বুকদান মাৰি ঘৰমুৱা হওঁতে ৰাস্তাত ইহঁতকেইটাক লগ পালোঁ। মৌকা ফুল ছিঙি আছে। এইটো পদুম ফুলৰ দৰে এটা ফুল হয়। ডাঙৰ হ'লে ইয়াক খাব পাৰি। গা পা ধুই ঘৰ সোমাওঁতে দেখিলোঁ মায়ে গোঁসাই ঘৰৰ পৰা প্ৰসাদ আৰু লাৰু আনি থৈছে। ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে এইটো সকলোতে বনোৱা হয় আৰু